এই ভিডিঅ'টো যোৱাকালিৰ শনিবাৰৰ হয় ৰাতিপুৱা গা পা ধুই এনেকৈ কাম বন কৰি মেলি একদম আজৰি হৈ পূজা দি মেলি বহিছিলোহে মাত্ৰ আৰু ভাইটিয়ে এটা ভাল খবৰ দিলে তাৰ শুনকচোন কি ক'লো তাৰপিছত সি সেনাপতিৰ কামনো কি আৰু ময়ো বুজি আছিলোঁ আৰু অলপ চলপ জানো বাৰু সেইটো আৰু সেয়াই আৰু তাৰপিছত এয়া ভণ্টিয়ে বুটমাচি কৰি তাই গৰম চাহ মোৰ পৰিকালত লগাই দিলে আৰু তাৰপিছত মাৰ হাতৰ এয়া মাংসৰ আঞ্জা দি ভাত খালোঁ যিটোকে ব্ৰত পালি আছিলোঁ আৰু খুব ভাল লাগিল একদম পেটটোৱে ভাবিছে আৰু ইমান ধুনীয়া খানা ভৰাই দিছে আৰু কম আৰু মানে একদম মানে মাৰ হাতৰ খানা বহুত টেষ্টি হয় ময়ো ট্ৰাই কৰি আছোঁ মাৰ হাতৰ আঞ্জা মানে বনাবৰ কাৰণে এয়া নেমু আৰু একদম চেপি আছোঁ আৰু টুকুৰ কৰি নেমু খাই দিছোঁ একদম যাতে হজম হৈ যাওক আৰু কালি সোনকালে ভাতটো খাইছিলোঁ হজম হ'ব তো সেয়াই আৰু জানেই আৰু 2015ত এইযোৰ ভণ্টিৰ তুলনি বিয়াত লৈছিল আৰু এইযোৰ অসমীয়া গহনা ছেটটো এইবাৰ বিহুত লৈছে মায়ে তো ৰিলছ বনাওঁ আৰু ৰিলছ বনাম ভাবিছোঁ ভাত পানী খোৱা হ'ল আৰু বাচন বৰ্তনো লগে লগে মই ধুই থলোঁ তো সেয়া ভাবিলোঁ কি মনো গৈ আছে বহুত দিন বনোৱাও নাই বিহুতে বনোৱা তো ৰিলছ এটাকে বনাওঁ আৰু তো সেয়া ৰ'দটো আজি ভালকৈ আছে তো সেয়াই আৰু হেল্ল' গাইজ গুড ইভিনিং আৰু মই এয়া 4টা মানৰ পৰাই কেকৰ যোগাৰ কৰিলোঁ আৰু তাৰপিছত ফাইনেলি এতিয়া মোৰ কেকটো হৈ গ'ল চাওঁ আজি কেনেকুৱা হয় মাজতে বহুত ফেইলৰ হ'লোঁ তো ফাইনেলি এতিয়া ভগৱানৰ নাম লৈ অন্নপূৰ্ণা আৰু বাবাৰ নাম লৈ কেনে বনাইছোঁ আৰু কি হয় নাজানো দিনতে ভাত তাত খাই ওলাই থৈ দিছিলোঁ তো সেয়াই আৰু ঠিক আছে দিয়ক তেনেহ'লে মই ৰিজাল্টটো দেখাম একেবাৰে আপোনালোকক ওলাই কেনে এতিয়া যিটোকে গৰম আছে এইটো হৈছে মোৰ কেকটো স্পঞ্জি হ'ব যেন লাগিছে কাৰণ মই চুৰিখন দি ওলাই দিয়াৰ লগে লগে মানে ওলাই আহিবৰ দৰে হৈছে আৰু তো সেয়াই আৰু মোৰ কেকটো কাটি হৈ গ'ল খুব স্পঞ্জি হৈছে আৰু দেখিছেনে 3টা কণী দিছিলোঁ তো সেয়াই আৰু ফাইনেলি ছাকচেছ মই এতিয়া চাহৰ লগত খাম মই চাকিটো দি লওঁ ফাইনেলি মই ছাকচেছ হ'লোঁ আৰু এইখিনি হৈছে মোৰ কেক মই এতিয়া চাকি দি লওঁ তাৰপিছত পূজা হোৱাৰ পিছত আপোনালোকক লগ পাম আৰু এতিয়া গাটো ধুই লওঁ যিহেতুকে মাংসই দি ভাত খাইছোঁ আজি দিনত তো ভাল নালাগে ন আৰু এইবিলাক কণীৰ কাম কৰিছোঁ তো ঠিক আছে দিয়ক তেনেহ'লে মই পূজা কৰি আপোনালোকক লগ পাম অ'কে হেল্ল' গাইজ গুড ইভিনিং আৰু মই জাষ্ট পূজা দি হৈ গ'ল আৰু এনেই অলপমান বহিছোঁ আৰু তাৰপিছত চাহ খাব লাগিব তো সেয়াই আৰু